নমস্কার। আজি মই এটা মোৰ চেনেলত নতুন ভিডিঅ' লৈ আহিছোঁ। জামাই ষষ্ঠী নতুন ভিডিঅ' লৈ আহিছোঁ মোৰ চেনেলত। আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে। নমস্কাৰ। আজি মোৰ ভাগ্যত নাই জামাই ষষ্ঠী, সৰু ঘৰত যায় কিনে জামাই ষষ্ঠী। মোৰ ঘৰতে আজি জামাই ষষ্ঠীৰ আয়োজন হৈছে। এইটো কি? এইটো পনীৰ দি বনাইছে। এই চাওক, এইটো কি? দালি বৰা। মোৰ এইটো হ'ল শ্লাদ। আপোনাক মই আমি কৰিছোঁ। এইটো হ'ল দালি, এইটো হ'ল আমৰ চাটনি, তাৰমানে আছেতো সৰুৰ ঘৰত নোখোৱা আমি নিজে বনাম। নিজে মানে কি, এই মাংস, এই চাওক, এই লেগ পিস, এই মাংস, এই ডাঙৰকৈ আলু। সৰু ঘৰত যোৱা ভাগ্য মোৰ নাই, এইখিনি ঘৰতে বনাইছোঁ। মাংসটো মই বনোৱা নাই, মোক এজনে ভাল পায়, সি মোক বনাই দিছে। যি হৈছে ভাল লাগিছে। সৰু ঘৰত যোৱাৰ ভাগ্যটো মোৰ নাই, জামাই ষষ্ঠী খোৱাৰ ভাগ্য মোৰ নাই। মই ঘৰতে জামাই ষষ্ঠী বনাইছোঁ। যদি লাইক কৰে আপোনালোকে, মই দালি দি খাম। নমস্কাৰ। এই দালি দি খাই আছোঁ। সৰু ঘৰত খোৱা ভাগ্যটো চবৰ নহয়। এই চাওক, সেইটো সৰু ঘৰত খোৱাটো ভাগ্য লাগে। খাবলৈ নাই, মোৰ খাবলৈ নাই। খাবলৈ থকাতে মই ষষ্ঠী খাব পৰা নাই। তুমি খোৱা নাই, খাবলৈ নাই। এনে ঘৰত বিয়া কৰিব লাগে, যোনটো ঘৰত খোৰ থাকে খাবলৈ থাকে। নিজে বনাই, নিজে আমৰ চাটনি। মোৰ ল'ৰাক এইটো ঘৰতে বিয়া কৰাম, যিটো ঘৰত খুব খাওঁ বুলি থাকিব। মোৰ নিচিনা ভাগ্য যদি মোৰ ল'ৰা নহয়। সঁচা। আজি এটা জামাই ষষ্ঠী। কি এটা ভাল দিন, মোৰ ভাগ্যত নাই। বৰা, দালি বৰা। মোৰ ৱাইফে জামাই ষষ্ঠী খুৱাই আছে।
পনির নিম একটু বেশি বেশি হলো, বড় নিম একটু কম খাওয়ানো হয়। স্যালাড আমের চাটনি, পনির দিয়ে খাইছো, মাংসটা বিশাল খাও। শুধু কেনেকৈ বনাইছে ভাল লাগে নাই? এ মাংস লৈ আছো, মাংস লিভার,
পনীর তরকারিটা আজি ভাল বনোৱা নাই, মোৰ ভাল লগা নাই। কেনেকৈ বনালা পনীৰ তৰকাৰিটো গমেই পোৱা নাই মই। আজি মই জামাই ষষ্ঠী খোৱাটো ঘৰতে খালোঁ দেই। পেঁপে ভালো হয়েছে। দই নাই নাকি? দই অলপ দিয়া, লাষ্টত অলপ দই খালে ভাল লাগে হয়নে? 1 চামুচ দিয়া। হেল্ল' গাইজ, যদি মোৰ খোৱাটো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব দে। মই নতুন মানুহ। I request to all my YouTuber friends, all of দিয়া, অলপ বাস লাষ্ট অলপ দই খাই ললোঁ। জামাই ষষ্ঠী নহয়, জামাই ষষ্ঠী অলপ দইও খাব লাগে হয়নে? দব টেঙা মিঠা দই দামো লৈছে বেছি। মিঠা দই কৰি কিনে টেঙা দই দিছে, দইও হ'ল এটা। দেন গুড নাইট, হেভ এ সুইট ড্ৰিম। মই বিদায় ল'লোঁ আজি মোৰ চেনেলৰ পৰা।